পুৰৰ পৰা আৰম্ভ কৰি আমি এক বৃহৎ বাইক ৰেলী মুকলমা হৈ সোমাই আহি আদাবাৰী গলদিগিলা কুৰবৰী এতিয়া আমি হাবলাখাও যাম চাউলখোৱা যাম বা বৰভাগৰ কিছু অঞ্চল আমি যাম। ঠিক সময় শেষ হোৱাৰ আগে আগে আমি আমাৰ ৰেলী শেষ কৰিম। আজি আমি বৰক্ষেত্ৰীত এক প্ৰতিবাদী সত্তা হিচাপে আমি আগবাঢ়ি আহিছোঁ। আমি দেখিছোঁ বৰক্ষেত্ৰীবাসী ৰাইজৰ কোনো উন্নতি হোৱা নাই। বৰক্ষেত্ৰীবাসী ৰাইজে ভাল ৰাস্তা ঘাট পোৱা নাই। বৰক্ষেত্ৰীবাসী ৰাইজে আজিৰ তাৰিখলৈকে বৰক্ষেত্ৰীৰ ৰাস্তা ঘাট ইমান অনুন্নত কিয়? আমিতো বৰক্ষেত্ৰীৰ বিধায়ক দিলোঁ, মন্ত্ৰী MLA দিলোঁ, আমি বৰক্ষেত্ৰীবাসীয়ে মুখ্যমন্ত্ৰী পৰ্যন্ত দিলোঁ, কিন্তু আমি বৰক্ষেত্ৰীবাসীয়ে পালোঁ কি? ৰাস্তা ঘাটৰ উন্নয়নটো আপুনি চাব পাৰে, এইটো জ্বলন্ত উদাহৰণ। তাৰপিছতো জল জীৱন মিছনে কওক, বিভিন্ন আঁচনি কওক, চৰকাৰী ঘৰ, চৰকাৰী লেট্ৰিন, এইবিলাক কি ৰাইজৰ প্ৰাপ্য অধিকাৰ নহয় নেকি? ৰাইজে কিয় পোৱা নাই? আজি শিক্ষাৰ ক্ষেত্ৰত বৰক্ষেত্ৰীত উন্নতি হোৱা নাই। বিভিন্ন ক্ষেত্ৰত বৰক্ষেত্ৰী পিছ পৰি আছে। ওচৰতে আজি গুৱাহাটী চাওক, আমাৰ মহানগৰ ওচৰতে, ৰঙিয়া জংচন ওচৰতে, বৰপেটা ৰোড ওচৰতে, ইমান ভাল ভাল বাণিজ্যিক নগৰী থকাৰ পিছতো আজি বৰক্ষেত্ৰীত এটা ইণ্ডাষ্ট্ৰী নহল। আজিৰ তাৰিখলৈকে বৰক্ষেত্ৰী এটা ইণ্ডাষ্ট্ৰী নাপালে। দিনত নাৰায়ণ ডেকা ডাঙৰীয়াৰ দিনত 231 কোটি টকাৰ কেলেংকাৰী হোৱাটো বৰক্ষেত্ৰীৰ বুঢ়াৰ পৰা আৰম্ভ কৰি কণ কণ ল'ৰা ছোৱালীও গম পায়। একচুৱেলি তেওঁলোকে 231 টকাৰ কেলেংকাৰীটো আপোনাৰ কিছুমান দালালৰ জৰিয়তে, কিছুমান ঠিকাদাৰৰ জৰিয়তে এইবিলাক সংগঠিত হৈছে বুলি বৰক্ষেত্ৰীত সৰ্বজন বিদিত। যি দালালৰ জৰিয়তে সংগঠিত হৈছে ৰাইজে বুজিছে। সেই দালালসকলক ৰাইজে উচিত শিক্ষা দিব লাগে। ৰাইজৰ প্ৰতিবাদ কৰাৰ এটাই সময় থাকে, সেই সময়টো হৈছে ভোট দানৰ সময়। আমি বৰভাগৰ যিসকলে প্ৰশ্ন কৰিছে তেওঁলোক অন্ধভক্ত। আমি বৰভাগত যিমান প্ৰচাৰ চলাইছো, আমি বৰভাগৰ যিমান যোৱাকালি আমি এলেংগি দলৰ পৰা সোমাই কিমান ঠাই আমি কাম কৰিছো, প্ৰচাৰ চলাইছো, বেদিয়া, বেতকাটা, কিমান ঠাইত আমি প্ৰচাৰ চলাইছো বৰভাগত। নেইলি আপোনালোকে নিউজ কৰিছে আৰু আমি ৰাইজক আমি ফেচবুকৰ লাইভ যোগে আমি জনাই দিছো। ৰাইজৰ বিপুল সঁহাৰি পাইছো, কাৰণ ৰাইজে স্বতঃস্ফূৰ্তভাৱে আমাক সঁহাৰি জনাইছে। আমি জয়ী হোৱাৰ পিছত আমি আশ্বাস দিছো যে প্ৰতিটো ৰাস্তা, আজিৰ তাৰিখলৈকে বৰক্ষেত্ৰীৰ ৰাস্তা ঘাট অসাৰ হৈ আছে। আমি প্ৰতিটো ৰাস্তাৰ কাম কৰিম। আমি দুখীয়া ৰাইজৰ কাম কৰিম, কৃষকসকলৰ কাম কৰিম। আৰু চৰাঞ্চলৰ ৰাইজ যেতিয়া ওলাই আহিব, প্ৰতিটো ঘাট পাৰত এটা এম্বুলেন্স থাকিব লাগিব আৰু আমাৰ চিকিৎসা সেৱাটো ডেভেলপ হ'ব লাগিব। আজি যি চিকিৎসা পদ্ধতি গুৱাহাটীত পায়, সেই চিকিৎসা পদ্ধতি আমাৰ বৰক্ষেত্ৰীৰ ৰাইজে পাব লাগিব। সুবিধা একদম নিস্তেজ হৈ আছে। চৰাঞ্চলৰ ভোটাৰসকলৰ কেৱল ভোটৰ সময়ত মূল্য আছে, কিন্তু চৰাঞ্চলৰ ৰাইজৰ বৰক্ষেত্ৰীৰ প্ৰত্যেকজন ৰাইজৰ ভোটৰ সময়তহে কেৱল মূল্য। হিন্দু মুছলমানৰ কথা কয়, বিভিন্ন কথা, সাম্প্ৰদায়িক মনোভাৱ পোষণ কৰে কথা কয়, কিন্তু ভোটৰ সময়ত তেওঁলোকে ভাল বোলাই ৰাইজৰ কাষত বিভিন্ন প্ৰতিশ্ৰুতিৰ বন্যা লৈ আহিল। স্বাধীনতাৰ পিছৰ পৰা আজিলৈকে যিমানবাৰ ইলেকশ্যন হ'ল, যিমান প্ৰতিশ্ৰুতিৰ বন্যা বৰক্ষেত্ৰীবাসীয়ে পালে, সেই প্ৰতিশ্ৰুতিৰ কিমানটা প্ৰতিশ্ৰুতি বৰক্ষেত্ৰীবাসীয়ে পূৰণ দেখিবলৈ পাইছে? এটা পূৰণ হোৱা নাই। এটা পাগল মুখ্যমন্ত্ৰী, হিটলাৰ মুখ্যমন্ত্ৰী, ইতিহাসৰ এজন বৰ্বৰ মুখ্যমন্ত্ৰী। আৰু এই মুখ্যমন্ত্ৰীয়ে ভাৰতবৰ্ষৰ অন্য ৰাজ্যত আৰু পৃথিৱীৰ বুকত আমাৰ অসমক লজ্জানত কৰিছে যে এনেকুৱা এজন পাগল মুখ্যমন্ত্ৰী, যাৰ জিভাৰ কোনো লেকাম নাই। এই বোলে ঠেলালাৰ, ৰিক্সাৱালাৰ পৰা 4 টকা 5 টকা হলে 4 টকা ল'বা, বিভিন্ন ধৰণৰ কথা। আৰু তেওঁলোকৰ মন্ত্ৰী বিধায়কসকলৰো এনে ধৰণৰ কিছুমান কথা কয়, যিবিলাক কথা বতৰাই জনসাধাৰণে বুজিবলৈ বাধ্য হৈছে যে এই বিজেপি চৰকাৰ জনসাধাৰণৰ কল্যাণৰ কাৰণে নহয়। জুবিন গাৰ্গ ডাঙৰীয়াই যিখন অসম বিচাৰিছিল, মানৱতাৰ অসম, য'ত হিন্দু নাথাকে, মুছলমান নাথাকে, কেৱল মানৱতা থাকিব, তেনেকুৱা অসম তৃণমূল কংগ্ৰেছে বিচাৰে। আৰু তেনেকুৱা অসম আমি বিচাৰো। সেয়েহে তৃণমূল কংগ্ৰেছৰ পৰা প্ৰতিবাদ কল্পে আজি এই নিৰ্বাচনত আগবঢ়াইছো। বিবেচনা কৰিব লাগিব, এইকাৰণে কৰিব লাগিব যে আমি শিক্ষিত যুৱক, আমি কেতিয়াও দাগ নাই, আমাৰ কেতিয়াও দুৰ্নীতি কৰা নাই আমি। আৰু ভৱিষ্যতেও খুদাৰ কসম খাই গৈছো, প্ৰভুৰ কসম খাই গৈছো, আমি এই বৰক্ষেত্ৰীক লৈ, এই ৰাজনৈতিক জীৱনক লৈ কেতিয়াও দুৰ্নীতিত লিপ্ত নহওঁ। আৰু উঠি অহা প্ৰজন্মক ৰাইজে বিবেচনা কৰিব লাগিব।
জয় জুবিন দা